মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি হিন্দু সভ্যতা সম্পৰ্কীয় আন কেতবোৰ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ইতিমধ্যে আগৰ ভিডিঅ' কেইটাৰ জৰিয়তে হিন্দু সভ্যতা সম্পৰ্কে এটা ধাৰণা লাভ কৰিলা। হিন্দু সভ্যতা ক'ত কেতিয়া বৰ্তি আছিল আৰু এই সভ্যতাত ঘৰ দুৱাৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল, নগৰ কেনেকুৱা আছিল, সেই বিষয়ে তোমালোকে ইতিমধ্যে জানিলা। এই ভিডিঅ'টোত আমি হিন্দু সভ্যতাৰ লোকসকলে কি কৰিছিল, তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী কি আছিল, সামাজিক জীৱন কেনেকুৱা আছিল ইত্যাদি বিভিন্ন কথা আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি এটা কথা মন কৰিব লাগিব যে হিন্দু সভ্যতা সম্পৰ্কে আমি যিবিলাক কথা আলোচনা কৰি আছোঁ তাৰ উৎস বা সমলনো কি। এতিয়া হিন্দু সভ্যতাই হওক বা তেনেকুৱা যিকোনো সভ্যতাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া ইয়াৰ সমল বা উৎস সাধাৰণতে দুই ধৰণৰ থাকে, লিখিত উৎস আৰু পুৰাতাত্ত্বিক উৎস। উৎস বা সমল মানে কি বুজি পাইছানে? তাৰমানে আমি বস্তুখিনি ক'ৰ পৰা পাইছোঁ, এই কথাখিনি আমি ক'ৰ পৰা পাইছোঁ। প্ৰথম উৎসটো হৈছে লিখিত উৎস। লিখিত উৎস মানে কি, যে সেই সময়ৰ লিখিত কিবা সমল আছে নেকি, সেই সময়ত লিখিত কিবা কিতাপ পত্ৰ বা আন তেনে কিবা লিখা হৈ আছে নেকি। এতিয়া এটা কথা মন কৰিবা, কোনো এটা সময়ৰ বিষয়ে খুব ভালকৈ জানিব কেতিয়া পাৰি, সেই সময়ত লিখা কিতাপ পত্ৰবিলাক অধ্যয়ন কৰি। এতিয়া আজিৰ বৰ্তমানৰ যি সময়, ক'ভিড-19ৰ যি আতংক, এই আতংকৰ বিষয়ে আজিৰ পৰা 1000 বছৰৰ পিছতো জানিবলৈ একো অসুবিধা নহয়। কিয় অসুবিধা নহয়? এই কথাবোৰ খুব সুন্দৰকৈ লিখা হৈছে। কিন্তু সেই সময়ত হিন্দু সভ্যতাৰ সময়ৰ লিখিত উৎস একো নাই, অৰ্থাৎ সেই সময়ৰ লিখিত উৎস একো তেনেকুৱা কিতাপ পত্ৰ একো নাই। লিখিত উৎস একো নাই বুলি ক'লেও ভুল হ'ব, কাৰণ বিভিন্ন মোহৰ আৱিষ্কাৰ হৈছে 2000তকৈও বেছি। তোমালোকে জানা, কিতাপত চাগে পঢ়িছা। সেই মোহৰবিলাকত বিভিন্ন ছবি আছে, চিত্ৰলিপি আছে, কিন্তু সেইবিলাকৰ পাঠোদ্ধাৰ হোৱা নাই, অৰ্থাৎ সেইবিলাকতনো কি আছে সেই কথা পঢ়িব পৰা হোৱা নাই। গতিকে হিন্দু সভ্যতা সম্পৰ্কে লিখিত উৎস বা লিখিত সমলৰ অভাৱ। তেতিয়াহ'লে আমি হিন্দু সভ্যতা সম্পৰ্কে পঢ়া কথাবিলাক ক'ত পাইছোঁ? সেইবিলাক পাইছোঁ আমি পুৰাতাত্ত্বিক সমলৰ জৰিয়তে বা পুৰাতাত্ত্বিক উৎসৰ পৰা। পুৰাতাত্ত্বিক উৎসনো কি? তোমালোকে ইতিমধ্যে গম পাইছাই যে হিন্দু সভ্যতাৰ সৈতে জড়িত বিভিন্ন কেন্দ্ৰত যেতিয়া খনন চলিছিল, খননৰ ফলত বিভিন্ন বস্তু উদ্ধাৰ হৈছে। বিভিন্ন ঘৰ, ভৱন, নগৰ এইবিলাকৰ ধ্বংসাৱশেষৰ লগতে আন বিভিন্ন বাচন বৰ্তন, তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন বস্তু, বিভিন্ন ধাতু, বিভিন্ন জীৱ জন্তুৰ হাড়, জীৱাশ্ম এইবিলাক উদ্ধাৰ হৈছে। আৰু এই পুৰাতাত্ত্বিক উৎস বুলি আমি আচলতে সেইবিলাকক কওঁ যিবিলাক খননৰ ফলত উদ্ধাৰ হৈছে বা পোৱা গৈছে। খননৰ ফলত যিবিলাক বস্তু পোৱা গৈছে সেই বস্তুবিলাকৰ অধ্যয়নৰ ভিত্তিত, বস্তুবিলাকৰ বিশ্লেষণৰ ভিত্তিত ইতিহাসবিদসকলে সেই সময়ৰ মানুহৰ জীৱন ধাৰণ প্ৰণালীনো কেনেকুৱা আছিল, তেওঁলোকেনো কি কৰিছিল, সামাজিক জীৱন তেওঁলোকৰ কেনেকুৱা আছিল, সেই বিষয়ে অনুমান কৰিছে। এতিয়া পুৰাতাত্ত্বিক সমলৰ ভিত্তিত ইতিহাসবিদসকলে যিহেতু সেই সময়ৰ কথা অনুমান কৰিছে, এনেকুৱা আছিল তেনেকুৱা আছিল এনেকুৱা কথাবিলাক অনুমান কৰিছে, আৰু সেইকাৰণে কি হৈছে, ইতিহাসবিদসকলৰ মাজত হিন্দু সভ্যতাৰ সময়ৰ বিভিন্ন কথাক লৈ মত পাৰ্থক্য দেখা যায়। তাৰ কাৰণটো হৈছে এইটোৱেই যে আমাৰ লিখিত উৎস নাই। লিখিত উৎস থাকিলে আমি স্পষ্টকৈ কথাবোৰ লিখিত ৰূপত পালোহেঁতেন, কিন্তু যিহেতু লিখিত উৎস নাই বা যিবিলাক চিত্ৰলিপি আছে সেইবিলাকৰ পাঠোদ্ধাৰ হোৱা নাই, গতিকে পুৰাতাত্ত্বিক সমলৰ ওপৰত আমি ভিত্তি কৰি ব্যাখ্যা আগবঢ়াবলগীয়া হৈছে বা ইতিহাসবিদসকলে পুৰাতাত্ত্বিক সমলৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা আগবঢ়াইছে। সেইকাৰণে কি হৈছে, তেওঁলোকৰ মাজত মত পাৰ্থক্য দেখা গৈছে। যি কি নহওক, আমি তোমালোকৰ পাঠৰ আলমত হিন্দু সভ্যতাৰ বিষয়ে আলোচনা আগবঢ়াম। এতিয়া প্ৰথম কথাটো হৈছে, তেওঁলোকে জীৱন ধাৰণৰ বাবে কি কৰিছিল, খেতি বাতি কৰিছিল, কৃষি। হিন্দু সভ্যতাৰ লোকসকলে যথেষ্ট পৰিমাণে খেতি বাতি কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে খেতিৰ ভিতৰত প্ৰধানকৈ ঘেঁহু, ধান, জব এইবিলাকৰ খেতি কৰিছিল, খেজুৰ, কপাহ ইত্যাদিৰ খেতি কৰিছিল। ধান তেওঁলোকৰ প্ৰধান শস্য নাছিল, কিন্তু ঘেঁহু আৰু জব যথেষ্ট পৰিমাণে তেওঁলোকে কৰিছিল। কপাহৰ ক্ষেত্ৰত ক'ব লাগিব যে পৃথিৱীৰ প্ৰাচীন সভ্যতাকেইটাৰ ভিতৰত হিন্দু সভ্যতাতেই প্ৰথমে কপাহ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে বিভিন্ন শাক পাচলি, ফল মূলৰ খেতি কৰিছিল। হৰপ্পাত তিল আৰু মটৰ মাহৰ খেতি বেছিকৈ কৰিছিল। তেওঁলোকে সৰিয়হৰ খেতিও কৰিছিল। তিল, সৰিয়হ ইত্যাদিৰ খেতি কৰালৈ চাই এটা কথা অনুমান কৰিব পাৰি, আজিকালি আমি যিদৰে ভাজি বা তেল মাৰি খাওঁ,
ঠিক সেইদৰে সিন্ধু উপত্যকাবাসীয়েও হয়তো খাদ্যবস্তু গ্ৰহণ কৰিছিল, তেল মাৰি বা ভাজি খাদ্যবস্তু গ্ৰহণ কৰিছিল। আকৌ লোথালত আগতেও মই কৈছোঁ চাউল আৱিষ্কাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে, অৰ্থাৎ তেওঁলোকে ধান খেতি কৰিছিল। তাৰপাছত কালিবাগানত মাটি চহ কৰাৰ চিন পোৱা গৈছে, মাটি চহ কৰাৰ প্ৰমাণ পোৱা গৈছে। বানাৱালীত টেৰাকোটাৰ পুতলা হাল আৱিষ্কাৰ হৈছে, পোৱা গৈছে। তাৰমানে তেওঁলোকে নিশ্চয় হাল বাই খেতি বাতি কৰিছিল, যাৰ কাৰণে পুতলা হাল, সৰু ল'ৰা ছোৱালীবিলাকে খেলিবৰ কাৰণে হালৰ পুতলা বনাইছিল। অৰ্থাৎ এই প্ৰমাণবিলাকৰ পৰা এটা কথা ক'ব পাৰি যে সেই সময়ত যথেষ্ট পৰিমাণে খেতি বাতি কৰা হৈছিল। পশুপালন কৰাৰো প্ৰমাণ পোৱা গৈছে। কোচ থকা বলদ বহুতো মোহৰত আৱিষ্কাৰ হৈছে, আৰু কোচ থকা বলদ হয়তো তেওঁলোকৰ মাজত যথেষ্ট পৰিমাণে জনপ্ৰিয় আছিল। বলদ, ম'হ, মেথুন, ভেড়া, ছাগলী, হাতী, গাহৰি আৰু উটৰ জকা আৱিষ্কাৰ হৈছে। গাধ, গাই গৰু, সিংহৰ হাড় পোৱা গৈছে। বাঘ, বান্দৰ, কুকুৰ, ভালুক, শহাপহুৰ মূৰ্তি আৱিষ্কাৰ হৈছে। ইয়াৰ লগতে নেউল, ভাটৌ, মৌৰা, হাঁহ, কুকুৰা ইত্যাদি থকাৰো প্ৰমাণ পোৱা গৈছে। আকৌ সিন্ধু উপত্যকাবাসীয়ে মেকুৰী পোহাৰো প্ৰমাণ পোৱা গৈছে। সিন্ধু উপত্যকাবাসীয়ে যথেষ্ট পৰিমাণে ব্যৱসায় বাণিজ্য কৰিছিল বুলি তথ্য পোৱা গৈছে। তেওঁলোকে কাঠমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীৰ জীৱিকা হয়তো গ্ৰহণ কৰিছিল, কিয়নো খনন কাৰ্যত বটালি, কৰদ, বাইচ ইত্যাদি সৰঞ্জাম আৱিষ্কাৰ হৈছে, এইবিলাক সা সৰঞ্জাম পোৱা গৈছে। গতিকে তেওঁলোকে কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰীৰ জীৱিকা গ্ৰহণ কৰিছিল বুলি অনুমান কৰিব পাৰি। ব্যৱসায় বাণিজ্যত যথেষ্ট গুৰুত্ব দিছিল সিন্ধু উপত্যকাবাসীয়ে। এটা কথা আমি ইতিমধ্যে গম পাইছোঁ যে সিন্ধু সভ্যতা নগৰকেন্দ্ৰিক সভ্যতা আছিল, অৰ্থাৎ নগৰৰ প্ৰাধান্য আছিল, আৰু নগৰত সদায় কি হয়, ব্যৱসায় বাণিজ্য বেছিকৈ হয়। সিন্ধু উপত্যকাবাসীয়ে সাগৰীয় বাণিজ্য কৰাৰো প্ৰমাণ পোৱা গৈছে। লোথাল, মহেঞ্জোদাৰোত বন্দৰ আৱিষ্কাৰ হৈছে, আৰু এই বন্দৰৰ জৰিয়তে হয়তো তেওঁলোকে মিছৰ, বেবিলন আদিৰ লগত সাগৰীয় বাণিজ্য কৰিছিল। অৰ্থাৎ এই কামবিলাকৰ জৰিয়তে, অৰ্থাৎ ব্যৱসায় বাণিজ্য, কৃষি, পশুপালন ইত্যাদিৰ জৰিয়তে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। সিন্ধু উপত্যকাবাসীয়ে বিভিন্ন ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰিছিল। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বাচন বৰ্তনবিলাক তেওঁলোকে সাজি লৈছিল, আৰু এইবিলাক কিহেৰে সাজিছিল? মাটি, শিল, শংখ, হাতী তাঁত বা আন ধাতুৰে এইবিলাক সজা হৈছিল। চকী, টুল, খাট ইত্যাদি উদ্ধাৰ হৈছে, আৰু এইবিলাক কাঠ আৰু খাগৰিৰে সজা হৈছিল। তাম, শংখ আৰু মাটিৰ পাত্ৰত চাকি জ্বলোৱা হৈছিল। সেই সময়ৰ লোকসকলে তাম, শংখ আৰু মাটিৰ পাত্ৰত চাকি জ্বলাইছিল। মহেঞ্জোদাৰোত মম জ্বলোৱা পাত্ৰ এটা আৱিষ্কাৰ হৈছিল। সেই সময়ৰ আন এটা উল্লেখযোগ্য দিশ হৈছে ধাতুৰ ব্যৱহাৰ। বিভিন্ন ধৰণৰ ধাতুৰ ব্যৱহাৰ তেওঁলোকে কৰিছিল। ব্ৰঞ্জৰ ব্যৱহাৰ কৰিছিল, ব্ৰঞ্জ বা বগীতাম। বগীতাম হৈছে টিন আৰু তাম মিহলি এবিধ ধাতু, অৰ্থাৎ বগীতাম বা ব্ৰঞ্জ টিন আৰু তাম মিহলাই প্ৰস্তুত কৰা হয়। ব্ৰঞ্জৰ তৰ্জু আৱিষ্কাৰ হৈছে। বিভিন্ন ওজন কৰা সামগ্ৰী খননত উদ্ধাৰ হৈছে, তাৰ ভিতৰত ব্ৰঞ্জৰ তৰ্জু আছে। অৰ্থাৎ সেই সময়ত ব্ৰঞ্জৰ ব্যৱহাৰ হৈছিল বুলি আমি প্ৰমাণ পাইছোঁ, আৰু সেইকাৰণেই সিন্ধু সভ্যতাক ব্ৰঞ্জৰ যুগৰ সভ্যতা বুলিও কোৱা হয়। এতিয়া সিন্ধু সভ্যতাত ধৰ্মৰ প্ৰভাৱ কেনেকুৱা আছিল? তেওঁলোকৰ সমাজ জীৱনত ধৰ্মৰ প্ৰভাৱ আছিল নে নাই? এতিয়া চাবা, মন কৰিবা, ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱী মূৰ্তি কিছুমান খননত উদ্ধাৰ হৈছে, অৰ্থাৎ তেওঁলোকে মূৰ্তি পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি। আৰু যিহেতু দেৱী মূৰ্তি উদ্ধাৰ হৈছে, সেইকাৰণে দেৱী পূজা কৰিছিল বুলিও আমি অনুমান কৰিব পাৰোঁ। পশুপতি বা যোগাসনত থকা শিৱৰ মূৰ্তি আৱিষ্কাৰ হৈছে, অৰ্থাৎ তেওঁলোকে শিৱ পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি। ইয়াৰ লগতে তেওঁলোকে গছ গছনি আৰু জীৱ জন্তুৰো হয়তো পূজা কৰিছিল। মৃতদেহ দাহ কৰা আৰু সমাধিস্থ কৰা, এই দুয়োটা প্ৰথায়ে সিন্ধু উপত্যকাবাসীৰ মাজত প্ৰচলন আছিল। এতিয়া সিন্ধু সভ্যতাৰ চিত্ৰকলা আৰু ভাস্কৰ্য, বিভিন্ন মোহৰত যিবিলাক চিত্ৰ উদ্ধাৰ হৈছে বা ছবি দেখিবলৈ পোৱা গৈছে, তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে সেই সময়ত যথেষ্ট নিপুণ শিল্পী সিন্ধু উপত্যকাবাসীৰ মাজত আছিল। তেওঁলোকে দৈনন্দিন জীৱনৰ বিভিন্ন চিত্ৰ অংকন কৰিছিল। এই চিত্ৰবিলাকৰ ভিতৰত মাছ ধৰা, পথাৰত কাম কৰা, গৰু বন্ধা ইত্যাদি উল্লেখযোগ্য। এই ছবিবোৰ তেওঁলোকে বিভিন্ন পাত্ৰত বা মোহৰত আঁকিছিল। হৰপ্পাত শিলৰ মূৰ্তি,
বা মহেঞ্জোদাৰোত নৰ্তকীৰ মূৰ্তি আৱিষ্কাৰ হৈছে আৰু এইবিলাক হৈছে সেই সময়ৰ ভাস্কৰ্যৰ নিদৰ্শন। আকৌ খেল ধেমালিৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন খেল ধেমালি খেলিছিল মনোৰঞ্জনৰ বাবে, বিশেষকৈ বল, মাৰ্বল, পাশা ইত্যাদি খেলিছিল বুলি অনুমান কৰিব পাৰি। লগতে তেওঁলোকে চিকাৰ কৰিছিল বুলি অনুমান কৰা হয়, কিয়নো মোহৰত চিকাৰীৰ মূৰ্তি আৱিষ্কাৰ হৈছে। আকৌ চৰাইৰ যুঁজ তেওঁলোকে ভাল পাইছিল, চৰাই যুঁজাইছিল, চৰাই তাৰ কাৰণে তেওঁলোকে হয়তো পুহিছিল। সৰু ল'ৰা ছোৱালীবিলাকে আজিকালিৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ পুতলা খেলিছিল, বিভিন্ন পুতলা তেওঁলোকে তৈয়াৰ কৰি সেইবিলাকেৰে খেলিছিল। বানাৱালীত পুতলা হাল উদ্ধাৰ হৈছে, আমি ইতিমধ্যে কৈছোৱেই। আকৌ গৰু গাড়ীৰ পুতলা উদ্ধাৰ হৈছে, যাৰ পৰা এটা কথা অনুমান কৰিব পাৰি, সেই সময়ত হয়তো মানুহে যাতায়াতৰ কাৰণে গৰু গাড়ী ব্যৱহাৰ কৰিছিল আৰু সৰু ল'ৰা ছোৱালীবিলাকে গৰু গাড়ীখন দেখি ভাল পাইছিল কাৰণে তেওঁলোকে পুতলা বনাই তাৰে খেলিছিল। কাৰণ ডাঙৰে যিবিলাক বাহন হিচাপে ব্যৱহাৰ কৰে, সৰু ল'ৰা ছোৱালীবিলাকে সেই ধৰণৰ বাহন পুতলা হিচাপে ব্যৱহাৰ কৰিবলৈ ভাল পায়, অৰ্থাৎ সেই ধৰণৰ বাহনৰ আৰ্হিত পুতলা প্ৰস্তুত কৰি খেলিবলৈ ভাল পায়। ইয়াৰ পিছত সিন্ধু উপত্যকাবাসীয়ে কি ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰিছিল? অলংকাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেওঁলোকে সোণ, ৰূপ, তাম, শংখ, মাটিৰ অলংকাৰ পৰিধান কৰিছিল। পুৰুষ মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। মহিলাসকলে মূৰত বিচনীৰ দৰে শিৰোভূষণ পিন্ধিছিল। ডিঙিত, হাতত, কঁকালতো তেওঁলোকে অলংকাৰ পিন্ধিছিল। বিভিন্ন প্ৰসাধনৰ সামগ্ৰী আৱিষ্কাৰ হৈছে, বিশেষকৈ চানহুদাৰোত প্ৰসাধনৰ বিভিন্ন সামগ্ৰী আৱিষ্কাৰ হৈছে বা উদ্ধাৰ হৈছে। হৰপ্পাত প্ৰসাধনৰ সামগ্ৰী থকা পাত্ৰ উদ্ধাৰ হৈছে আৰু সেই প্ৰসাধনৰ সামগ্ৰী থকা পাত্ৰবিলাক হাতী দাঁতৰ বা আন যিকোনো ধাতুৰ আছিল। মহিলাৰ কাৰণে চৌঘৰ আছিল। চৌঘৰ মানে আজিকালি ড্ৰেছিং ৰুমৰ দৰে চৌঘৰৰ ব্যৱস্থা আছিল। আকৌ সাজ পোছাকৰ ক্ষেত্ৰত যদি আমি চাওঁ, দেখিম যে তেওঁলোকে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল। কঁকালৰ তলৰ অংশত তেওঁলোকে ধুতি পিন্ধিছিল আৰু ওপৰৰ অংশত চাদৰ পিন্ধিছিল। চাদৰখন বাওঁ বাহুটো ঢাকি সোঁ বাহুটো উলিয়াই পেলাই লৈছিল আৰু ধুতিখন লিপিত খুৱাই পিন্ধিছিল তলৰ অংশত। কোনো পণ্ডিতে তেওঁলোকে কুটচোলা পিন্ধিছিল বুলিও ক'ব খোজে। কাপোৰবোৰ কপাহী আৰু ঊণি কাপোৰ আছিল। কপাহী কাপোৰৰ অৱশেষ উদ্ধাৰ হৈছে আৰু সেই সময়ত কপাহৰ খেতি কৰিছিল বুলি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। আকৌ খনন কাৰ্যত বেজী উদ্ধাৰ হৈছে আৰু বেজীৰ উদ্ধাৰ হোৱালৈ চাই এটা কথা অনুমান কৰিব পাৰি যে তেওঁলোকে চিলাই বিদ্যা জানিছিল, হয়তো কাপোৰ কানি তেওঁলোকে চিলাই পিন্ধিব জানিছিল। ইয়াৰ পিছতে কেশসজ্জা মানে আমি চুলিৰ ষ্টাইল বুলি ক'ব পাৰোঁ। পুৰুষ মহিলা উভয়ে দীঘলকৈ চুলি ৰাখিছিল। মহিলাসকলে কেইবা ধৰণৰো খোপা, বেনি গুঠিছিল। পুৰুষসকলে দীঘলকৈ চুলি ৰাখিছিল, তেওঁলোকে খোপা বান্ধিছিল, দাড়ি গোফ নাৰাখিছিল বা খুব কমকৈ ৰাখিছিল। এতিয়া এনে উন্নত সভ্যতাৰ ধ্বংস কেনেকৈ হ'ল বা পতন কেনেকৈ ঘটিল? পতনৰ কাৰণ হিচাপে ইতিহাসবিদসকলে ক'ব খোজে প্ৰাকৃতিক দুৰ্যোগ প্ৰথম কাৰণ। প্ৰাকৃতিক দুৰ্যোগৰ বাবে হিন্দু সভ্যতাৰ পতন ঘটিল বুলি ক'ব খোজে। প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বানপানীৰ কথা ক'ব পাৰি, কাৰণ হিন্দু সভ্যতাৰ যিমানবিলাক ধ্বংসাৱশেষ আৱিষ্কাৰ হৈছে তাত ক'তো বানপানী প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা নাছিল। কিন্তু এই নগৰবিলাক, হিন্দু সভ্যতাৰ কেন্দ্ৰবিলাক ক'ত আছিলে? নদীৰ পাৰত আছিলে, কিন্তু বানপানী প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা নাছিল। দ্বিতীয় কথাটো হৈছে বিদেশীৰ আক্ৰমণ। কোনো পণ্ডিতে ক'ব খোজে যে বাহিৰৰ কোনো জাতিয়ে হয়তো আক্ৰমণ কৰাত হিন্দু সভ্যতাৰ পতন ঘটিল। তৃতীয়তে কোনো ইতিহাসবিদে ক'ব খোজে যে লুৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল আৰু ইয়াৰ বাবেও হয়তো এই সভ্যতাৰ পতন ঘটিব পাৰে। আমি এটা কথা ইতিমধ্যে পাইছোঁ যে হিন্দু উপত্যকাবাসীয়ে ধাতুৰ ব্যৱহাৰ জানিছিল, ব্ৰঞ্জৰ ব্যৱহাৰ জানিছিল, কিন্তু তেওঁলোকে লুৰ ব্যৱহাৰ কৰাৰ ক'তো প্ৰমাণ পোৱা নাযায়, অৰ্থাৎ লুৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল। সেইটো হয়তো হিন্দু সভ্যতাৰ পতনৰ এটা কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীসকল, তোমালোকে হিন্দু সভ্যতা সম্পৰ্কে কিছু কথা জানিলা, লগতে হিন্দু উপত্যকাবাসীৰ জীৱন ধাৰণ প্ৰণালী সম্পৰ্কেও কিছু ধাৰণা লাভ কৰিলা। এই হিন্দু সভ্যতাই ভাৰতৰ অতীতৰ গৌৰৱৰ কাহিনীকেই বহন কৰে। তোমালোকৰ কিতাপত থকা পাঠটো ভালকৈ পঢ়িবা, লগতে তোমালোকে ডাঙৰ হ'লে হিন্দু সভ্যতা সম্পৰ্কীয় বিভিন্ন কিতাপ অধ্যয়ন কৰিবা আৰু তেতিয়া হিন্দু সভ্যতাৰ বিষয়ে আৰু বহু কথা অধিক বিস্তৃতভাৱে জানিবলৈ সক্ষম হ'বা।